ৰঙা ৰঙা আপেল পকা পকা বেল মুকলিত বহি গৰু সকলোৱে খেল। আকৌ প্ৰথমবাৰ ষ্টাৰ্ট কৰ 1 2 3 4 1 2 চাৰে দিকে দি আছে ngok manggana mazon kidar dhokakana MV school do pandinia FLN training adungai odoka sirok longa so hol 2 number longa odoka sa 2 number longa so training bikap dine ngoluk room dok gute master kridam saita group ko ngolu ভাগ বিকা ওরকে আর সাইটা গ্রুপ দকম দুইজন পে টানিয়াম গকিয়েলা আয়াম এটা শ্রেণী কুতাত কাপ কোকনম ইকেপ লাগি ডাকছি ওরক উপস্থাপনা মলুম মমকা ওরকে মলু কাপ কাপ এর উপস্থাপন মটজি কেস নলু কালপর উপস্থাপন ইমাঙত আপঙলু আর্ট পেপারক ধুনিয়া তো ছবি দে মাকি গেলা আয়াম কো কার্যম কাপ কাপ পিপনা মাঝে উঠে দে মলু আর্ট পেপার ডালে নাম পঙ্কা ওরক কাপ উপস্থাপন নিকা এদিনৰ বাবে কাগজপত্ৰ প্ৰস্তুত কৰিবলৈ দিয়া হৈছিলে সেয়েহে আমি এদিনৰ কাৰণে কাগজপত্ৰ প্ৰস্তুত কৰিছোঁ আৰু বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীক আমি ধৰি লওক ডেমো হিচাপত আমি প্ৰথমতে আমি এটা চাৰ্ট তিনিটামান ৰাখি লৈছোঁ আৰু কাগজপত্ৰ ওৱান হিচাপত আমি লৈছোঁ নামৰ প্ৰথম আখৰটো লিখোৱা। প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীক এনেধৰণে আমি ছবিখিনি আখৰখিনি দেখুৱাই লওঁ। তাৰপাছতে আমি ধৰি লওক যিটো ছবিটো চাই ধৰি লওক প্ৰথম আখৰটো কি আছে আ আছে আকৌ বাকী এই ছবিখিনিও আমি ইয়াত ছবিটো চাই পেলাই প্ৰথম আখৰটো কি হ'ব এইখিনি আমি ছাত্ৰ ছাত্ৰীক ক'বলৈ দিয়া হ'ব। ঠিক তেনেদৰে আমি ইয়াত ভেলিউ ছবিটো আঁকি দিয়া হৈছে আৰু ভেলি ছবিটো চাই প্ৰথম আখৰটো কি হ'ব এইখিনি ছাত্ৰ ছাত্ৰীক ক'বলৈ দিয়া হ'ব। আৰু 2 নম্বৰ কাৰ্য দিয়া হৈছে পঢ়ুৱা। ইয়াত কেইটামান আমি শব্দ দিয়া আছে এই শব্দবিলাকক আমি প্ৰথমতে ল'ৰা ছোৱালীক চাব দিম আৰু চোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলক এই শব্দবিলাকক পঢ়িবলৈ দিয়া হ'ব আৰু এনেধৰণে পঢ়িব দি আমি ইয়াত পাৰিছেনে নাই এইখিনি আমি অবজাৰ্ভ কৰি থাকিম বাৰু। তাৰপিছতে আমি এই কাৰ্যনং 3 হিচাপত আমি ইয়াত আখৰ জালৰ পৰা শব্দ গঠন কৰি লিখোৱা হয়। প্ৰথমতে আমি ইয়াত এই জাল হিচাপে যিখিনি আমি ইয়াত আখৰ কিছুমান লিখা আছে এই জালটোৰ পৰা আমি এই ল'ৰা ছোৱালীবিলাকক আমি কিছুমান শব্দ বাচিবলৈ দিয়া হয়। আমি যেনে ধৰি লওঁ ইয়াত তৰা, এই তৰাটো আমি ইয়াত এটা আমি লিখি উলিয়াই দিছোঁ আৰু বাকীখিনি এই শব্দজালৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক সেই বাকী এই খালী বাকচবিলাকত লিখিবলৈ দিয়া হয়। এইখিনিয়ে আছিলে আমাৰ এদিনৰ কাৰণে প্ৰস্তুত কৰা ক্ৰিয়াকলাপখিনি। তাৰপাছতে আমাৰ গ্ৰুপ এৰ মেম্বাৰশ্বিপখিনি আপোনালোকৰ আগত মই কৰি দিব বিচাৰিছোঁ। প্ৰথম হৈছে প্ৰতিজ্যোতি পেগু, তাৰপিছত 2 নম্বৰ মঞ্জিত বৰুৱা, 3 নম্বৰ পাপুল কণিকৰ, 4 নম্বৰ বুলেন গগৈ, 5 নম্বৰ দেৱা বৰুৱা আৰু 6 নম্বৰ দেৱজিৎ দলে, 7 নম্বৰ বিপুল দলে, 8 নম্বৰ তৰ্কেশ্বৰ গগৈ, 9 নম্বৰ জিতেন দলে। ইয়াত দেখিছেনে এজনী কাউৰীজনীয়ে পানী খাবলৈ নাপায়, তাই পানী বিচাৰি ঘূৰি ফুৰিছে। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ লগত দেখামতে পানী বিচাৰি ফুৰোঁতে দেখিলে গৈছে এটা কলহত পানী অকণমান আছে। তাৰপিছত এই ছবিটোত ভাবিলে যে এতিয়া কলহটোত পানী আছে হয়, কিন্তু পানীকণ এতিয়া মই খাওঁ কেনেকৈ খোৱা হয় সেই ভাবি কাউৰীজনীয়ে চিন্তা কৰি আছে। তাৰপিছত কি কৰিব কি নকৰিব গৈ দেখিলে যে কাউৰীজনীয়ে এডোখৰ ঠাইত কেইটামান শিলগুটি আছে আৰু কাউৰীয়ে ভাবিলে যে সেই শিলগুটিকেইটা যদি মই কলহটোত ভৰাই দিওঁ তেতিয়া পানীখিনি ওপৰলৈ উঠি আহিব আৰু তেতিয়া মই পানীকণ ঢুকি পাম খাব পৰাকৈ। তাৰপিছত তাই লাহেকৈ গৈ সেই শিলগুটিখিনি কঢ়িয়াই এটা এটাকৈ কলহটোত আনিবলৈ ধৰিছে। এই ছবিটোত তাই কলহটোত শিলগুটি ভৰাব ধৰিছে আৰু যেতিয়া গোটেই শিলগুটিকেইটা কলহটোত ভৰালে পানীখিনি ওপৰলৈ উঠি আহিলে তেতিয়া কাউৰীয়ে পানী খাব পৰা হ'ল আৰু তাই বিয়া হৈছিল আৰু তাই পানী খাই তোমালোকে পিছলৈ ইয়াতকৈ বেছিকৈ জানিবা খেলৰ বিষয়ে। আজি আমি থুলমূলকৈ কেইটামান খেলৰ বিষয়ে তোমালোকৰ কবিতাৰ জৰিয়তে আমি শিকাম।
এইটো কি খেল খেলিছিল গৈ পাইছেনে বাৰু? এইকেইজনী কি এইকেইজনী ছোৱালী কি কৰিছে ছাগলী পোৱালি এটা লৈ পেলাই খেলি আছে খেলিছে এইগৰাকীয়ে কি কৰিছে পানী আনিছে পানী আনিছে কলহত এয়া কি কৰিছে সিহঁতে বাইদেউ কলহত পানী আনিছে সিহঁতক বুজি পোৱা নাই বাইদেউ এয়া আমাৰ যে বিয়া হয় বিয়াত মানে নদীত পানী তুলিবলৈ যায় আমাৰ মানে আইসকলে এয়া পানী তুলিবলৈ গৈছে নদীৰ পৰা পানী তুলিবলৈ গৈছে এয়া চোৱা এয়া কি কৰিছে এইটো মৰণা মাৰিছে বাইদেউ ঘৰত আমাৰ যে ধান থাকে এই ধান আমাৰ আজিকালি এইটো মৰণা মৰা গৰু নাই নহয়নে বাৰু এই আমাৰ ঘৰত চোতালত